নমস্কাৰ আজিৰ ভিডিঅ' ভেৰি ইম্পৰ্টেণ্ট হয় যদিহে আপোনালোকে ডিপাৰ্টমেণ্টেল এক্সাম দিব বিচাৰে তেনেহ'লে আপোনালোকৰ কাৰণে এইখন ভিডিঅ' অতি গুৰুত্বপূৰ্ণ হয় কিয়নো যিকেইটা কুৱেশ্যন মই কালেক্ট কৰিছোঁ এইখন ভিডিঅ'ত আৰ্লিয়াৰ ইয়ানি প্ৰিভিয়াছ এক্সামৰ পৰা বেছ কৰি পেলাই মই কুৱেশ্যন বনাইছোঁ আৰু যিকেইটা কুৱেশ্যন বাকী থাকি গৈছে এইখন ভিডিঅ'ত মই আলোচনা কৰা নাই এইকেইটা মই নেক্সট ভিডিঅ'ত আলোচনা কৰিম বাৰু অ'কে আৰু নেক্সট ভিডিঅ'ত অসম পুলিচ মেনুৱেলৰ বিষয়ে আলোচনা কৰিম অ'কে চ' আপোনালোকে যদিহে এইটো চেনেল ছাবস্ক্ৰাইব কৰি ৰখা নাই তেনেহ'লে আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব পাৰে আৰু বেল আইকন অন ৰাখি থ'ব অ'কে লেটছ ষ্টাৰ্ট তো ফাৰ্ষ্ট কুৱেশ্যন তাৰ আগত মই এটা ক'ব বিচাৰোঁ যে আপোনাৰ এছ যদি এক্সাম দিব বিচাৰে ইয়ানি ডিপাৰ্টমেণ্টেল এক্সামিনেশ্যন অফ কনষ্টেবল ফৰ প্ৰমোশ্যন টু এছ যদি এছ এক্সাম দিব বিচাৰে তেনেহ'লে এইখন ভেৰি ইম্পৰ্টেণ্ট হয় এণ্ড এছ বিলাকৰ কাৰণে ভেৰি ইম্পৰ্টেণ্ট হয় ফুল মাৰ্কছ থাকিব 100 মাৰ্কছ এণ্ড এছ কাৰণে 150 মাৰ্কছ থাকে আৰু অনলি ফৰ এছ কাৰণে 100 মাৰ্কছ আনসাৰ অ'কে তো ফাৰ্ষ্ট কুৱেশ্যনছ আপোনালোকে কুৱেশ্যনটো ভালকৈ শুনি ল'ব ভালকৈ বুজি ল'ব কিয়নো কুৱেশ্যনবিলাক ভেৰি ইজি হয় বাট ভেৰি ক্ৰিটিকেল অ'কে ভেৰি ইজি বাট ভেৰি ক্ৰিটিকেল আপোনালোকে ভালকৈ বুজি ল'ব অ'কে হেলমেট নিপিন্ধাকে ফাৰ্ষ্ট কুৱেশ্যন হ'ল হেলমেট নিপিন্ধাকে মটৰ চাইকেল চলোৱাৰ হাজাৰ ধাৰা কিমান হয় ক নম্বৰ ভাৰতীয় দণ্ডবিধিৰ 304A দ্বাৰা ইয়াতে খ নম্বৰ মিছ গৈছে সৰি ইয়াতে মিষ্টেক হৈছে খ নম্বৰ মটৰযান আইনৰ 194D দ্বাৰা গ নম্বৰ মটৰযান আইনৰ 177 দ্বাৰা এণ্ড ঘ নম্বৰ ভাৰতীয় দণ্ডবিধি 279 দ্বাৰা তো ৰাইট আনসাৰ কোনখন হয় তো ৰাইট আনসাৰ হ'ল মটৰযান আইনৰ 194D দ্বাৰা অ'কে ৰাইট আনসাৰ নেক্সট হ'ল 2 নম্বৰ কুৱেশ্যন আদালতত ধৃত ব্যক্তিক পেছ কৰা সৰ্বাধিক সময়সীমা হৈছে কিমান ক নম্বৰ 24 আৱাৰ্ছ 48 আৱাৰ্ছ 72 আৱাৰ্ছ এণ্ড ঘ নম্বৰ উপৰোক্ত একো সঠিক আনসাৰ নহয় তো কোনটো ৰাইট আনসাৰ আপোনালোকে গম পাই চাগে এইটো ৰাইট আনসাৰ হ'ব 1 নম্বৰ 24 আৱাৰ্ছ অ'কে নেক্সট মুখৰ এখন দাঁত ভংগকৰণ আপোনাৰ মুখৰ এখন দাঁত ভংগকৰণ এটা গুৰুতৰ আঘাতৰ উদাহৰণ হয় না নহয় এটা গুৰুতৰ আঘাতৰ 1 নম্বৰে এটা গুৰুতৰ আঘাতৰ উদাহৰণ হয় খ নম্বৰ এটা সাধাৰণ আঘাতৰ উদাহৰণ হয় গ নম্বৰ ক আৰু খ দুয়োটাই ৰাইট ইয়ানি ক আৰু খ দুয়োটাই ৰাইট এণ্ড ঘ নম্বৰ উপৰোক্ত একো এটা নহয় ইয়ানি ইয়াৰ পৰা কোনো এটা ৰাইট আনসাৰ নহয় তো কোনটো ৰাইট আনসাৰ হ'ব 1 নম্বৰ 2 নম্বৰ আৰু 3 নম্বৰ না 4 নম্বৰ কোনখন ৰাইট আনসাৰ হ'ব একচুৱেলি আপোনাৰ বডিৰ পৰা কিবা এটা অংশ ভাঙি গৈছে তেনেহ'লে এইটো এটা গুৰুতৰ আঘাতৰ উদাহৰণ হ'ব ৰাইট আনসাৰ হ'ব ক ৰাইট আনসাৰ হ'ব খ অ'কে নেক্সট কুৱেশ্যন নম্বৰ 4 খুন মাৰ্ডাৰৰ অপৰাধীৰ অপৰাধত ভাৰতীয় দণ্ডবিধিত যি দ্বাৰা দণ্ডনীয় সেয়াই হ'ল 300 দ্বাৰা বি 301 দ্বাৰা চি 302 দ্বাৰা এণ্ড ডি 304 বি দ্বাৰা তো ৰাইট আনসাৰ কোনখন হ'ব ৰাইট আনসাৰ হয় চি অ'কে ৰাইট আনসাৰ চি নেক্সট কুৱেশ্যন নম্বৰ 5 দস্যুতা ইয়ানি সদস্য সংখ্যা কিমান হ'ব লাগিব 1 জন 2 জন 5 জন या 10 জন অ'কে ৰাইট আনসাৰ হ'ব কমেও আপোনাৰ 1 জন সদস্য সংখ্যা হ'ব লাগিব অ'কে নেক্সট কুৱেশ্যনৰ আগবাঢ়িম কুৱেশ্যন নম্বৰ 6 খুনৰ হুমকি ভয়ত ভীত হৈ কোনোবাই খুন কৰিলে ইয়াই মাৰ্জনীয় হ'ব ইয়াৰ মাৰ্জনীয় নহয় যদি কোনোবাই খুন কৰিবলৈ আপোনাক ৱাৰ্ণিং দিছে কিবা ভয় দেখুৱাইছে তেনেহ'লে এইটো ভয়ৰ ওপৰত ভিত্তি কৰি আপুনি তাক খুন কৰি দিলে তাক মাৰ্ডাৰ কৰিলে তেনেহ'লে এইটো অপৰাধ মাৰ্জনীয় হ'ব না মাৰ্জনীয় নহয় ৰাইট আনসাৰ হ'ব মাৰ্জনীয় নহয় অ'কে নেক্সট কুৱেশ্যন নম্বৰ 7 ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন হয় ভালকৈ বুজি ল'ব থানাত ভাৰপ্ৰাপ্ত অফিচাৰে অনুপস্থিত থাকিলে যদি থানাত ভাৰপ্ৰাপ্ত অফিচাৰ অনুপস্থিত থাকে তেনেহ'লে কনষ্টেবলক অচি হিচাপে বিবেচনা কৰা যাব পাৰে খ নম্বৰ কনষ্টেবলক অচি হিচাপে বিবেচনা কৰা নাযাব গ নম্বৰ ক আৰু খ দুয়োটাই ৰাইট ঘ নম্বৰ ক আৰু খ দুয়োটাই ভুল যেতিয়া থানাত ভাৰপ্ৰাপ্ত অফিচাৰ বাহিৰত ডিউটিত গুচি যায় তেনেহ'লে থানাত কনষ্টেবল এজন থাকি
তো এই যে কনষ্টেবলক আমি অচি হিচাপে বিবেচনা কৰিব পাৰে নে নোৱাৰে ৰাইট আনচাৰটো আপোনালোকে গেছ কৰি লওক ৰাইট আনচাৰ হ'ব কনষ্টেবলক অচি হিচাপে বিবেচনা কৰা নাযাব খ নম্বৰ ৰাইট আনচাৰ নেক্সট কুৱেশ্যনছ কুৱেশ্যন নম্বৰ 8 প্ৰথম তপশিল অনুসাৰে দৰ্তব্য অপৰাধৰ ক্ষেত্ৰত দৰ্তব্য কগনিজেবল অপৰাধৰ ক্ষেত্ৰত কলম পুলিচে ৱাৰেণ্ট নোৱাৰাকৈ গ্ৰেপ্তাৰ কৰিব পাৰে কলম পুলিচে ৱাৰেণ্ট নোৱাৰাকৈ গ্ৰেপ্তাৰ কৰিব নোৱাৰে গ নম্বৰ ক আৰু খ দুয়োটাই ৰাইট ঘ নম্বৰ ক আৰু খ দুয়োটাই ভুল একচুৱেলি দৰ্তব্য যিকেইটা কগনিজেবল অপৰাধ আছে অফেন্স আছে এইকেইটা পুলিচে ৱাৰেণ্ট নোৱাৰাকৈ গ্ৰেপ্তাৰ কৰিব পাৰে তো ৰাইট আনচাৰ হয় ক নেক্সট কুৱেশ্যন নম্বৰ 9 চমন কোন খণ্ডত ইয়ানি ক'ত খণ্ডত ওলাই থাকে ক নম্বৰ 5 খ নম্বৰ 2 গ নম্বৰ 1 এণ্ড ঘ নম্বৰ 3 তো ৰাইট আনচাৰ হয় খ 2 নেক্সট কুৱেশ্যন নম্বৰ 10 মৃত্যুৰ যুক্তিসংগত আশংকা বা গুৰুতৰ আঘাতৰ যুক্তিসংগত আশংকাৰ কাৰণে আত্মৰক্ষাৰ অধিকাৰৰ স্বেচ্ছাই यानी যেতিয়া আপোনাৰ গুৰুতৰ আঘাতৰ এটা সিচুৱেশ্যন ক্ৰিয়েট হৈছে আপোনাৰ সন্মুখত यानी মৃত্যুৰ সিচুৱেশ্যন এটা ক্ৰিয়েট হৈছে তেতিয়া আপুনি আত্মৰক্ষাৰ অধিকাৰত নিজৰ আত্মৰক্ষা সেলফ ডিফেন্সৰ অধিকাৰত আপুনি যিজন আগত অপৰাধী আছে তাক এনেকৈ বুজাইছো মই কোন গুৰুতৰ আঘাতলৈকে কৰা যাব খলম মৃত্যুলৈকে আপুনি কৰা যাব यानी সেলফ ডিফেন্স কৰিব পাৰিব গলম মৃত্যুৰ বাদে আন যিকোনো হানি ঘটাব যাব গলম মৃত্যু বা গুৰুতৰ আঘাতৰ বাদে আন যিকোনো হানি ঘটাব যাব তো ৰাইট আনসাৰ কোনটো হয় ভালকৈ গেছ কৰি লওক ৰাইট আনসাৰ হয় খ মৃত্যুলৈকে কৰা যাব নেক্সট কুৱেশ্যন নম্বৰ 11 ফৌজদাৰী কাৰ্যপ্ৰণালী বিধি অনুসাৰে সাধাৰণ এজন ব্যক্তিয়ে অপৰাধী এজনক গ্ৰেপ্তাৰ কৰিব পাৰে চিআৰপিচি অনুসাৰে এজন সাধাৰণ মানুহ অপৰাধী এজনক গ্ৰেপ্তাৰ কৰিব পাৰে কিমান ধাৰাত ক নম্বৰ 50 ধাৰাত অনুসাৰে ক নম্বৰ 43 ধাৰা অনুসাৰে গ নম্বৰ সাধাৰণ এজন ব্যক্তিয়ে অপৰাধী এজনক গ্ৰেপ্তাৰ কৰিব নোৱাৰে ঘ নম্বৰ উপৰোক্ত একো সঠিক আনসাৰ নহয় यानी राइट आंसर নহয় তো राइट आंसर হয় ইয়াত খ নম্বৰ 43 দ্বাৰা অনুসাৰে নেক্সট কুৱেশ্যন নম্বৰ 12 কোনে বেআইনী জনতা ঘোষণা কৰিব পাৰে কলম প্ৰশাসনিক মেজিষ্ট্ৰেটে কলম থানা ভাৰপ্ৰাপ্ত অফিচাৰে গলম পুলিচৰ সাব ইন্সপেক্টৰে গলম উপৰোক্ত সকলে ইয়াতে যিমান মানুহ আছে গোটেই মানুহে বেআইনী জনতা বুলি ঘোষণা কৰিব পাৰে ৰাইট আনসাৰ কোনটো হয় ঘ নম্বৰ উপৰোক্ত সকলে নেক্সট কুৱেশ্যন নম্বৰ 13 মটৰযান আইনত ৱাৰেণ্ট নোহোৱাকৈ গ্ৰেপ্তাৰ কৰাৰ ক্ষমতা আছে নে নাই যদি আছে তেনেহ'লে কোনটো ধাৰাত কলম মটৰযান আইনৰ 279 ধাৰাত মটৰযান আইনৰ 188 ধাৰাত গলম মটৰযান আইনৰ 199 ধাৰাত গলম মটৰযান আইনৰ 202 ধাৰাত তো ৰাইট আনসাৰ কোনটো হয় ৰাইট আনসাৰ হয় ঘ নম্বৰ মটৰযান আইনৰ 202 ধাৰা অনুসাৰে ৱাৰেণ্ট নোহোৱাকৈ গ্ৰেপ্তাৰ কৰাৰ ক্ষমতা আছে নেক্সট কুৱেশ্যন নম্বৰ 14 অসম জুৱা আৰু বাজি আইন অনুসাৰে বাজিৰ আড্ডাত প্ৰৱেশ কৰি খানা তালাচী কৰিব নোৱাৰে यानी অসমত জুৱা আৰু বাজি আইন অনুসাৰে বাজিৰ আড্ডাত প্ৰৱেশ কৰি খানা তালাচী কৰিব নোৱাৰে কোনে নোৱাৰে ইয়াতে কলমৰ জিলা মেজিষ্ট্ৰেটে কলমৰ জিলা পুলিচ সাহাবে গলমৰ ৱাৰেণ্টৰ বলত পুলিচৰ সাব ইন্সপেক্টৰে গলমৰ পুলিচৰ কনষ্টেবলে কোনে নোৱাৰে খানা তালাচী কৰিব নোৱাৰে কোনে ঘ নম্বৰ হ'ব ৰাইট আনসাৰ यानी এজন কনষ্টেবলে খানা তালাচী কৰিব নোৱাৰে নেক্সট কুৱেশ্যন নম্বৰ 15 আত্মৰক্ষাৰ অধিকাৰ প্ৰয়োগ কৰা নাযায় কলম ভাৰতীয় দণ্ডবিধি 97 দ্বাৰা অনুসাৰে আত্মৰক্ষাৰ অধিকাৰ প্ৰয়োগ কৰা নাযায় গ নম্বৰ ভাৰতীয় দণ্ডবিধিৰ 99 দ্বাৰা অনুসাৰে গ নম্বৰ ভাৰতীয় দণ্ডবিধিৰ 105 দ্বাৰা অনুসাৰে ঘ নম্বৰ উপৰোক্ত ইয়াত যিমানকেইটি আছে এটাই ৰাইট আনসাৰ নহয় তো ইয়াত কোনটো ৰাইট আনসাৰ হ'ব
ক খ গ ঘ কোনটো ৰাইট আনসাৰ হ'ব গেছ কৰি লওক ৰাইট আনসাৰ হয় খ নম্বৰ ভাৰতীয় দণ্ডবিধি 99 দ্বাৰা অনুসাৰে নেক্সট কুৱেশ্যন নম্বৰ 16 2007 চনৰ অসম পুলিচ আইন অনুসাৰে পুলিচৰ সাব ইন্সপেক্টৰ 2007 চনৰ অসম পুলিচ আইন অনুসাৰে পুলিচৰ সাব ইন্সপেক্টৰ ক নম্বৰ এজন অধস্তন কৰ্মচাৰী হয় খ নম্বৰ এজন অধস্তন কৰ্মচাৰী নহয় গ নম্বৰ ক আৰু খ দুয়োটাই ৰাইট ঘ নম্বৰ একো এটা ৰাইট আনসাৰ নহয় তো ক খ গ ঘ কোনটো ৰাইট আনসাৰ হয় ভালকৈ গেছ কৰি লওক ৰাইট আনসাৰ হয় ক यानी पुलिस অসম পুলিচ আইন অনুসাৰে পুলিচৰ সাব ইন্সপেক্টৰ এজন অধস্তন কৰ্মচাৰী হয় নেক্সট কুৱেশ্যন অসম পুলিচ আইনত পুলিচ কৰ্তৃক কৰ্তব্য অৱহেলা সাজাৰ কোৱা হৈছে যেতিয়া একজন পুলিচ অফিচাৰ বা পুলিচ কৰ্তক যদি কৰ্তব্য অৱহেলা কৰে তেনেহলে কোনটো ধাৰাত সাজা দিয়া হ'ব ক নম্বৰ 96 ধাৰাত খ নম্বৰ 97 ধাৰাত গ নম্বৰ 98 ধাৰাত ঘ নম্বৰ 99 ধাৰা অনুসাৰে কোনটো ধাৰা অনুসাৰে राइट आंसर गो नंबर 98 दारात ओके नेक्स्ट क्वेश्चन नंबर 18 ওচৰত ৰাজপথত চলন্ত মালবাহী যানৰ পৰা দুৰ্গা পূজাৰ বাবে চান্দা আদায় কৰিবলৈ এখন ক্লাবৰ 10 জন সদস্যই সন্মত হ'ল তেওঁলোকে কোনো এটা অপৰাধ কৰা নাই বিলম্বৰ অবৈধ কুচক্ৰী হোৱাৰ দোষত দোষী হৈছে সি নম্বৰ অপৰাধজনক ষড়যন্ত্ৰ অপৰাধ কৰিছে ডি নম্বৰ প্ৰৰচনা অপৰাধ কৰিছে কোনটো ৰাইট আনসাৰ হয় राइट आंसर है ए नंबर कोने अपराध करा नाई नेक्स्ट क्वेश्चन भारत सरकार विरुद्धे विद्रोह एखनत ए जोग दिले ए भारतीय दंडविधि 120 द्वारा अनुसारे अपराध करिसे बी नम्बर भारतीय दंडविधि 121 द्वारा अपराध करिसे सी नम्बर भारतीय दंडविधि 124 द्वारा अपराध करिसे तो राइट आंसर कोनखन राइट आंसर बी नम्बर यानी ख नम्बर भारतीय दंडविधि 121 धारात अपराध करिसे नेक्स्ट क्वेश्चन नम्बर 20 बेआईनी जनता अनलॉफुल एसेम्बली हबले हले कमे किमान संख्या व्यक्तिर प्रयोजन है एक नम्बर 5 जन के बेसि हब लागिब बी नम्बर 4 जन के बेसि हब लागिब सी नम्बर 4 जन डी नम्बर 3 जन राइट आंसर किमान है 5 जन 4 जन के बेसि 3 जन अनलॉफुल एसेम्बली हबले किमान संख्या व्यक्तिर प्रयोजन है बी नम्बर 4 जन के बेसि हब लागिब राइट आंसर है बी ओके नेक्स्ट क्वेश्चन नम्बर 21 बेआईनी जनतात सदस्यबिलाक आवश्यकीयभावे এটা সাধারণ উদ্দেশ্য থাকিব यानी कॉमन इंटेंशन থাকিব बी नम्बर सम उद्देश्य থাকিব यानी सेम इंटेंशन থাকিব सी नम्बर साधारण लक्ष्य থাকিব यानी कॉमन ऑब्जेक्ट থাকিব डी नम्बर अनुरूप लक्ष्य থাকিব तो राइट आंसर की है राइट आंसर है सी नम्बर साधारण लक्ष्य থাকিব राइट आंसर सी नेक्स्ट क्वेश्चन नम्बर 22 खाना तालाचीर भावे कमे किमान साक्षीर प्रयोजन है खाना तालाचीर भावेও किमान साक्षीर प्रयोजन है 5 जन 6 जन 2 जन 3 जन कमेও আপোনাৰ 2 জন সাক্ষীৰ प्रयोजन হব क्वेश्चन नम्बर ग राइट आंसर नेक्स्ट क्वेश्चन नम्बर 23 একো এটা অপৰাধ নহয় যিটো 17 ইয়ার্স শিশুৱে কৰে বি নম্বৰ স্বভাৱগত মদাসক্ত ব্যক্তিয়ে কৰে सी नम्बर उन्माद व्यक्तिये करे डी नम्बर डाक्टारे करे राइट आंसर की है ए बी सी डी राइट आंसर कौन गेस कर लक राइट आंसर है सी उन्माद व्यक्तिये करे ओके नेक्स्ट क्वेश्चन नम्बर 24 मानसिक विकारग्रस्त एजन व्यक्तिये काমৰ বিৰুদ্ধে आत्मरक्षार अधिकार বিষয়ে भारतीय दंडविधि जी द्वारा विधान दिया हुई हियाई हल ए नम्बर 96 द्वारा बी नम्बर 98 द्वारा सी नम्बर 99 द्वारा डी नम्बर 100 द्वारा राइट आंसर है बी नम्बर 98 द्वारा अनुसारे राइट आंसर नेक्स्ट क्वेश्चन आत्मरक्षा यानी राइट ऑफ प्राइवेट डिफेंस टू हल ए नम्बर कोनो विशेष आईन यानी स्पेशल लॉर बाधा निर्देश सापेक्ष बी नम्बर भारतीय दंडविधि 99 द्वारा बाधा निर्देश सापेक्ष
সি নম্বৰ বাধা নিৰ্দেশহীন, ডি নম্বৰ উপৰোক্ত একো ৰাইট আনসাৰ নহয়। তাৰ ৰাইট আনসাৰ কোনখন হয়? ৰাইট আনসাৰ হয় বি নম্বৰ ভাৰতীয় দণ্ডবিধি 99 ধাৰাৰ বাধা নিৰ্দেশ সাপেক্ষ। 26 নম্বৰ নেক্সট কুৱেশ্যন 26 নম্বৰ ৰবৰি অৰ ডাকাইতি ক্ষেত্ৰত আত্মৰক্ষা অধিকাৰ প্ৰয়োগ কৰিবলৈ গৈ আক্ৰমণকাৰীৰ যি হানি ঘটাব পাৰি সেয়াই হ'ল 1 নম্বৰ মৃত্যুৰ সৈতে যিকোনো হানি ঘটাব পাৰিব। বি নম্বৰ মৃত্যুৰ বাদে যিকোনো হানি আপুনি ঘটাব পাৰিব। চি নম্বৰ মৃত্যু আৰু গুৰুতৰ আঘাতৰ বাদে যিকোনো হানি আপুনি ঘটাব পাৰিব। ডি নম্বৰ উপৰোক্ত একো এটা ৰাইট আনসাৰ নহয়। কুৱেশ্যন কি সুধিছে ভালকৈ বুজি ল'ব। ৰবৰি অৰ ডকাইতি যেতিয়া চলি থাকে তেতিয়া আত্মৰক্ষা অধিকাৰ প্ৰয়োগ কৰিবলৈ গৈ আপুনি আক্ৰমণকাৰীক কি ঘটাব পাৰিব? আক্ৰমণকাৰীক আপুনি কিমান দূৰলৈকে আপুনি মাৰিব পাৰিব? মৃত্যুলৈকে মাৰিব পাৰিব না গুৰুতৰ আঘাতলৈকে কৰিব পাৰিব না কি কৰিব পাৰিব? ইয়াতে ৰাইট আনসাৰটো গেছ কৰি লওক। ৰাইট আনসাৰ হয় মৃত্যুৰ সৈতে যিকোনো হানি আপুনি ঘটাব পাৰিব। ৰাইট আনসাৰ এ। নেক্সট কুৱেশ্যন নম্বৰ 27 যি কামবোৰৰ বিৰুদ্ধে আত্মৰক্ষা অধিকাৰ প্ৰয়োগ কৰা নাযায় সেয়াই ভাৰতীয় দণ্ডবিধিৰ যি ধাৰাত কোৱা হৈছে সেয়াই হ'ল 97 ধাৰা, বি নম্বৰ 19 ধাৰা, চি নম্বৰ 18 ধাৰা, ডি নম্বৰ 100 ধাৰা। ৰাইট আনসাৰ হয় বি 19 ধাৰা। অ'কে নেক্সট কুৱেশ্যন নম্বৰ 28 বেআইনী জনতাৰ সদস্যবিলাকে ভাৰতীয় দণ্ডবিধিৰ যি ধাৰা অধীনে দণ্ডনীয় সেয়াই হ'ল 1 নম্বৰ 142 ধাৰাৰ, বি নম্বৰ 141 ধাৰাৰ, চি নম্বৰ 143 ধাৰাৰ, ডি নম্বৰ একো এটা ৰাইট আনসাৰ নহয়। ইয়ানি ভালকৈ বুজি ল'ব কুৱেশ্যন। বেআইনী জনতাৰ সদস্যবিলাকে ভাৰতীয় দণ্ডবিধিৰ যি ধাৰাৰ অধীনে দণ্ডনীয় হ'ব সেইকেইটা ধাৰাৰ ইয়াতে দিয়া হৈছে। এ নম্বৰ 142 ধাৰা, বি নম্বৰ 141 ধাৰা, চি নম্বৰ 143 ধাৰা, ডি নম্বৰ একো এটা ৰাইট আনসাৰ নহয়। ইয়াত ৰাইট আনসাৰ হ'ল চি নম্বৰ 143 ধাৰা অনুসাৰে দণ্ডনীয় হ'ব। নেক্সট কুৱেশ্যন 29 প্ৰত্যেক ৰাইটিঙত কি থাকে? এ নম্বৰ বেআইনী জনতা ইয়ানি আনলফুল এছেম্বলি থাকিব। বি নম্বৰ না কোনে সাধাৰণ লক্ষ্য নোহোৱাকৈ ব্যক্তিবিলাকৰ দল থাকে না চি নম্বৰ উপৰোক্ত এ আৰু বি উভয়টা ৰাইট, ডি নম্বৰ উপৰোক্ত একো এটা ৰাইট আনসাৰ নহয়। কোনখন ৰাইট আনসাৰ হয়? বেআইনী জনতা থাকে নে নাথাকে আৰু কোনো সাধাৰণ লক্ষ্য থাকিব নে নাথাকিব বা ব্যক্তিবিলাকৰ দল থাকে নেকি? গেছ কৰি লওক কোনটো ৰাইট আনসাৰ হয়। একচুৱেলি ৰাইটিঙত আনলফুল এছেম্বলি থাকিবই, 100% থাকিবই, বেআইনী জনতা থাকিবই। ইয়াতে ৰাইট আনসাৰ হয় এ নম্বৰ। অ'কে নেক্সট কুৱেশ্যন 30 নম্বৰ ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। ডাউৰি ডেথ আপোনালোকে শুনি পাইছে চাগে। ডাউৰি ডেথ যৌতুক গঠিত বধূ হত্যা। উপাদান হ'ল এ নম্বৰ 7 বছৰ এজনী স্ত্ৰী লোকৰ মৃত্যু, বি নম্বৰ বিয়াৰ 7 বছৰৰ মাজত বিবাহ বিচ্ছেদিত এজনী স্ত্ৰী লোকৰ, চি নম্বৰ বিয়াৰ 7 বছৰৰ মাজত বিবাহিত এজনী স্ত্ৰী লোকৰ মৃত্যু, ডি নম্বৰ যৌতুক সম্পৰ্কিত বিষয়ে বিয়াৰ 7 বছৰৰ মাজত বিবাহিত এজনী স্ত্ৰী লোকৰ মৃত্যু। ৰাইট আনসাৰ কোনখন হয় গেছ কৰি লওক ভালকৈ। অকণমান টাইম লৈ ল'ব, নহ'লে ভিডিঅ'টো স্কিপ কৰি ল'ব। মই ৰাইট আনসাৰ কৈ থাকিম, নহ'লে ৰাইট আনসাৰটো গেছ কৰি লওক। ৰাইট আনসাৰ হয় যৌতুক সম্পৰ্কিত বিষয়ে বিয়াৰ 7 বছৰৰ মাজত বিবাহিত এজনী স্ত্ৰী লোকৰ মৃত্যু। ৰাইট আনসাৰ হয় ডি। নেক্সট কুৱেশ্যন ইয়ানি লাষ্ট কুৱেশ্যন। হাংগামাৰ সংজ্ঞা ভাৰতীয় দণ্ডবিধি কোন ধাৰাত কোৱা হৈছে? সংজ্ঞা ভাৰতীয় দণ্ডবিধি কোনটো ধাৰাত কোৱা হৈছে? 144 ধাৰাত, 246 ধাৰাত, 146 ধাৰাত, ঘ নম্বৰ 151 ধাৰাত। হাংগামাৰ সংজ্ঞা 146 ধাৰাত কোৱা হৈছে। ৰাইট আনসাৰ হ'ল খ 146 ধাৰাত। তো ভিডিঅ'ত দীঘলীয়া হৈছে, যদি ভাল লাগে তেনেহ'লে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব নেক্সট ভিডিঅ'ৰ কাৰণে। অ'কে নেক্সটত মই লৈ আহিম অসম পুলিচৰ মেনুৱেল পাৰ্ট 5, পাৰ্ট 3, পাৰ্ট 2 এণ্ড পাৰ্ট 1। অ'কে এণ্ড নেক্সট হৈছে যিকেইটা ইম্পৰ্টেণ্ট কুৱেশ্যন বাকী থাকি গৈছে সেইকেইটাৰ ওপৰত ভিডিঅ' মই বনাম। তো নেক্সট ভিডিঅ' চাই ল'ব। অ'কে থেংক ইউ, জয় হিন্দ।